পৰিৱেশ চাই আপোনালোকে বুজিব পাৰিব যে এতিয়া সময় কিমান হৈছে। চাওক আপোনালোকে কেনেকুৱা এটা পৰিৱেশ। আৰু মইতো কেতিয়াবা উঠিলোঁ 4:30 বজাতে উঠিলোঁ। উঠি হাত মুখ ধুই গৰম পানী কৰি গৰম পানী খাই বিস্কুট খাই এনেকৈ একদম আজৰি। গৰু খেদিবলৈ যাওঁতে কুকুৰ পোৱালি এটা পালোঁ। মাইকী কুকুৰ লৈ আহিছোঁ। পপাই মোক ধমকি দিছে, কেলে বালখন গোটাইছহি বুলি কৈছে। দুটা কুকুৰ থাকোঁতেই বোলে। এই টিচক আজিৰ দিনটোত এটা ভাল কাম কৰিবলৈ গৈ আছোঁ। এনেকুৱা নহয় যে ক'ৰবাত মাটি কিনিম, গাড়ী ল'ম, ক'ৰবাত ফুৰিবলৈ যাম, ছোৱালীক লগ কৰিবলৈ যাম, বিয়া পাতিম, এনেকুৱা তেনেকুৱা নহয়। এটা ভাল কামটো এনেকুৱা হ'ল, মই কালি আপোনালোকক দেখাইছিলোঁৱে আবেলি পৰত, মানে গধূলি পৰত আমাৰ ঘৰত তামোল পুলি কেইটামান আছে। পপাই পচাই থৈছিলে বহুত দিনতে। এই যে পিছফালে গছজোপা দেখিছে, এজোপা ড্ৰেগন বুলি ৰুইছিলোঁ, হয়নে নহয় নাজানো। মোৰ সন্মুখত 40টা নে 41টা তামোল পুলি আছে। এইখিনি আমি 1-1.5 বছৰমানৰ আগতে পচাই থৈছিলোঁ। এতিয়া তামোল পুলিখিনি ৰুব পৰা হ'ল। ইয়াৰ পৰা উঘালিটো আমি বহুত ৰুলোগৈও, সেই পুখুৰীটোৰ পাৰত য'ত মই মটৰ লগাই আছোঁ তাত। এইখিনি চব তামোল পুলি ধুনীয়াকৈ আছে। 40টা নে 41টা মই কালি হিচাপ কৰিছিলোঁ। এই গোটেইখিনি আজি উঘালি ৰুমগৈ, গোটেই সোপা। ভিডিঅ'টো দীঘল হ'ব পাৰে বা আপোনালোকৰ মনোৰঞ্জন নহ'ব পাৰে, কিন্তু মই যিখিনি কাম কৰোঁ নহয় ঘৰৰ কাৰণে, মোৰ মতে মই ঠিকেই কৰি আছোঁ। কিন্তু বহুত একেবাৰে কিবা কিবি কৰি দেখাব পৰা নাই, মইতো জানো আপোনালোকৰ ভাল নালাগিব পাৰে, কিন্তু মই ঘৰৰ কাৰণে এই কামখিনি কৰি আছোঁ। আহিবলগীয়া সময়ত আৰু 30-35 বছৰৰ পিছত যদি মই সেই তামোল কেইজোপা লগাই যদি তামোল বিকি মই পইচা পাব পাৰোঁ, তেতিয়া কি আৰু। এইবছৰ কলপাতবোৰ কেনেকৈ হাউলি আছে এইবোৰ দেখিলে, এইবোৰকে কাটিব লাগিব। এইবোৰ বাগানত কেনেকৈ চাহ গছৰ ওপৰত পৰি আছে চব। মই যিবোৰ কাম কৰি আছোঁ, এইবোৰ কাম আপোনালোকক দেখুৱাবলগীয়া কাম নহয়, মই জানো। কিন্তু মই কি কৰি থাকোঁ ঘৰত দিনটোত, সকলোতো মই আপোনালোকক ভিডিঅ' বনাই নেদেখুৱাব সকলোবোৰ সময়তে। আৰু কেতিয়াবা সময় নাপাওঁ, মোবাইলটো চাৰ্জ কৰি থৈ দিওঁ। কেতিয়াবা লৰালৰি হয়, খবৰ জব হয়, কেতিয়াবা পাহৰি থাকোঁ, কেতিয়াবা মন বেয়া হয়, বহুত কিবা কিবি হয় নহয়। আপোনালোকৰ নিচিনা মনবিলাক আমাৰো তেনেকুৱাই। অলপমান সময় বাগানত দিলোঁ, 9:30 বাজিলেগৈ। এতিয়া ঘৰলৈ যাওঁ, ভাত খাওঁগৈ আৰু। ভাতটো হোৱাই নাই বাৰু, আমাৰ ঘৰত 10:30-10টা বজাতে হয় ৰাতিপুৱা ভাত খাবলৈ। 1, 2, 3, 4, 6টা লাইনত কাটিলোঁ। আৰু 1, 2, 3টা আৰু 3টা লাইন আছে। আমাৰ এইফালে বতাহ আহিছিলে, বতাহ বোলে হেৰি লাগিলে, কি কয় কলডিল 2টা আনিছেহি খাবলৈ। এই দিবলৈ বব লাগিব আকৌ, সময় পোৱা নাই। তই খালিয়ে দেই, বৰটো বান্ধি থৈ দিম এতিয়া।
9টা নে 10টা তামোলৰ পুলি উঘালিলোঁ। এইকেইটা উঘালিতেই পাই গৈছেগৈ, মানে ভাগৰ লাগি গৈছেগৈ। এই চয়াটো খুলি ল'ব লাগিব দেই। নোৱাৰি আৰু। এইফালে আপোনালোকে চাওক কিমান সোপা তামোল পুলি উঘালিলোঁ। বা মুখৰ কথা নহয় দেই, বহুত টান। আৰু আপোনালোকে চাওক গুৰিটোৰ হাতত কেনেকৈ মাটি লাগি আছে দেখিলে। শিপাটো কাট খাইছে, নাই খোৱা বুলি নকওঁ, কিন্তু যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ইয়াত আছে 21টা নে কিমান এইখিনিত গুৰিটো হেড চক, আৰু এইফালে আছে আধাটো উঘালিলোঁ। মই এইটোৱে কওঁ, একদম সহজ কথা নহয় দেই। এনেই চাবলৈ গ'লে একদম ফটককণতে হৈ যাব নিচিনা লাগে। কোনোবাই যদি কয় নহয় এই তামোল পুলিখিনি উঘালি পেলাচোন, ক'বলৈ সহজ, যিটোৱে উঘালিব নহয় সিহে গম পাব। থিয় হৈ থকা তামোল পুলিখিনি কেনেকৈ পৰি আছে চাওক দেখিলে। আৰু এইখিনিতে গোটেই 41টা পুলি আছিলে এনেকৈ কৰি, আৰু আছিলে আৰু ৰুলোগৈ বাৰু 40-50টামান তামোল পুলি ৰুলোগৈ সিপাই উঘালি।
ঠেলাত যিমানখিনি তামোলৰ পুলি আছিলে গোটেই তামোলৰ পুলিখিনি লৈ আহিলোঁ এইফালে, মানে য'ত গাঁত খন্দা হৈছিলে ইয়াত দিলোঁহি। আৰু কেইটামান গাঁতে গাঁতে দিবলৈ আছে হ'ব, এতিয়া দিয়া নাই, দিম আৰু। মানে কি হ'ল, এই গছজোপা চাওক, গছজোপা মানে বহুত ডালবোৰ হাউলি হাউলি আছে, বহুত ডাল মেলি আছে। এই ডালখিনি এতিয়া কাটিম। তামোল পুলি ৰুই হোৱাৰ পিছত যদি ডালখিনি কাটো নহয়, তামোল গছৰ ওপৰত পৰিলে আকৌ তামোল পুলিখিনিয়ে কষ্ট পাব নহয়, দুখ পাব নহয়, ভাগি যাবও পাৰে। সেইটো কাৰণে এইখিনিত তামোল পুলি নোৰোৱাৰ আগতে এই গছজোপাৰ ডালখিনি, তলৰ ডালখিনি কাটি দিওঁ। আৰু সেইখিনিতো তেনেকুৱাই গছ এজোপা আছে, সেইজোপা কাটিব লাগিব। প্ৰথমতে এইজোপা কাটি ল'ম ৰ'ব। দেখিলে আপোনালোকে কেনেকৈ গছজোপা ওপৰলৈ উঠি গোটেই ডালখিনি কাটিলোঁ। কাটিলোঁ বাৰু, একো নাই। এতিয়া এই ডালখিনি ধুনীয়াকৈ দলি পেলাওঁ, মানে অকণ ডালবোৰ সৰু সৰু কৰি পেলাওঁ। তাৰপিছত আকৌ জখলাডাল দেখিবা উলিয়াই সেইফালে উঠি সেইখিনি গছৰ ডাল এটা আছে, গছ এজোপা আছে, সেইখিনি কাটিব লাগিব। ওপৰৰ পৰা তললৈ চাবলৈ কিবা কিবা লাগিছে। মই কমেও মাটি তলৰ পৰা 40-45 ফুট মানৰ ওপৰত আছোঁ।
মোৰ গছত উঠিবলৈ ভয় নালাগে, কাৰণ এনেকুৱা হ'ল আগতে সৰুতেতো মই বহুত গছত উঠিব পাৰোঁ, বহুত গছৰ ওপৰলৈ মই সৰুতে উঠিব পাৰি হ'লে। এতিয়া কি হ'ল অলপমান মানে ভয় লাগে আৰু ভাগৰ লাগে। কিয় ভয় লাগে কিয় ভাগৰ লাগে, মই ৱেইট হৈ গ'লোঁ মানুহটো 67 কেজি। ভাবি চাওক 67 কেজি মই ৱেইট। গছৰ ডালটোৱে মোক লুট ল'ব পাৰিবনে নোৱাৰে, জখলাডালে মোক লুট ল'ব পাৰিবনে নোৱাৰে। মই উঠোঁতে কিজানিবা সেই জখলাৰ কোনোবা এটা ষ্টেপ ভাগি যায় নেকি, এনেকুৱা ধৰণৰ ভয় ভাৱবোৰ মনলৈ আহে। মোৰ এনেই গছৰ ওপৰত উঠিবলৈ ভয় নালাগে। আৰু উঠিলোঁ এতিয়া মোৰ ওচৰত যিমানখিনি ডাল আছে ওলমি যোৱা গোটেইকেইটা কাটি দিওঁ। আমাৰ বাগানৰ কলগছখিনিহে বেছিকৈ ওলাই থাকে, মই দেখাইছোঁ ৰ'ব আপোনালোকক। চাওক মই চেণ্ডেল পিন্ধি উঠিছোঁ গছৰ ওপৰলৈ। এইটো 1 2 3 4 5 6 7টামান এনেকৈ ওপৰলৈকে অলপ পাতলা কৰি দিম। আৰু ফালে চাওক এই যে কলখিনি দেখিছে নহয়, এইখিনি মানে অলপমান খালী জেগা আছে, অকণমান হাফলু টাইপৰ। সেইবোৰ নতুনকৈ মাটি চাটি দি পুখুৰীটো বা এনেকৈ এডোখৰ ফিল আপ কৰিছিলোঁ। আৰু চাওক এইখিনিতে তামোল পুলি এতিয়া লগাই আছোঁ 41টা নে কিমান। আৰু আমাৰ বাগানখন চাওক, এই কলগছ যিমান আপোনালোকে দেখিছে নহয়, যিমান দূৰলৈকে সেইফালে যিমান দূৰলৈকে আপোনালোকে কলগছ দেখিছে সিমানেই আমাৰ বাগান। সেইফালে মই গছৰ ডালখিনি কাটি হ'লে আকৌ দেখুৱাম বৰ ধুনীয়াকৈ, তেতিয়া মুকলি হ'ব। আৰু মই যিমানখিনি গছৰ ডাল কাটিম বুলি এই গছজোপাত উঠিছিলোঁ গোটেইকেইটা কাটিলোঁ। এতিয়া কিমান মুকলি হৈছে। এতিয়া মই আপোনালোকক ধুনীয়াকৈ আমাৰ কলৰ বাৰীখন মানে বাগানখন আপোনালোকক দেখুৱাব পাৰিম। মজা লাগিছে, বহুত মুকলি হৈ গ'ল। অকল আমাৰ ঘৰৰ মানে অন্যায় কৰি থকা নাই, এই কিনাৰৰ মানুহ ঘৰ অন্যায় কৰি আছিলে। আৰু ছাঁ থাকিলে আপোনালোকে গম পায়, ছাঁ থকা তলত গছে গা কৰিব নোৱাৰে ইমানকৈ। ধুনীয়াকৈ কাটিলোঁ, ধুনীয়াকৈ, ইমান ভয় চয় লগা নাই, একদম ধুনীয়াকৈ নামি যাম এতিয়া। মই আপোনালোকক পুনৰ ক'ম, যিমানলৈকে আপোনালোকে সেই কলগছবোৰ দেখিছে নহয়, সেই কলগছবোৰ থকাই আমাৰ ইয়াত চাহ বাগান আছে। এইফালে পুখুৰীটো পাৰত চাহ বাগান নাই বাৰু, এইটো পুখুৰী, এইটোতে মটৰ লগাই আছোঁ। এইবোৰ চাওক, বৰ্তমান আমি এতিয়া ইয়াত কাম কৰি আছিলোঁ, এইডোখৰতে। এইখিনিতে অলপমান খালী জেগা আছে 1 কঠামান, ইয়াতে আমি তামোল পুলি লগাই আছোঁ। ঘৰৰ পৰা মই 41টা নে কিমান তামোল পুলি উঘালি লৈ আহিছিলোঁ, এইখিনিতে লগাই আছোঁ। মানে আৰু কেইটামান পুলি লাগিব, সম্পূৰ্ণ নহ'বগৈ। আৰু আপোনালোকে চাওক, যিমানলৈকে কলগছ দেখিব নহয় সিমানলৈকে আমাৰ বাৰী, মানে ইয়াতে চাহ বাগান আছে। এইবোৰে আপোনালোকে ভাবিছে চাগে মোৰ ভিডিঅ'বিলাক চাই কিনো এনেকুৱা ভিডিঅ' বনায়, চাবলৈ ভালো নহয় কিবা। অলপ ওলাই মেলি যাব লাগে, বাহিৰৰ জেগাবিলাক দেখুৱাব লাগে। সেইবিলাক জেগা দেখুৱাবলৈ গ'লে মোৰ কি হ'ব আপোনালোকে গম পায়নে? মোৰ লছ হ'ব। ঘৰত কাম বহুত থাকে। প্ৰত্যেক দিনাখনে মই ঘৰ বহুত কিবা কিবি নকৰিব পাৰোঁ, কিন্তু কিছুমান কাম মই কৰোঁ। কেতিয়াবা মন নাযায়, কোনোবা দিনাখন নকৰোঁ বাৰু, কিন্তু যিদিনাখন কৰোঁ ভালকৈ কৰোঁ। গছজোপাৰ ডালটো কাটি দিয়াৰ লগে লগে গোটেই গছজোপা মুকলি হৈ গ'ল, আৰু তলত থকা এই জেগাডোখৰ মুকলি হৈ গ'ল। কিন্তু মোৰ কাম বাঢ়িলে। এতিয়া ধুনীয়াকৈ এই দাখনে এই ডালখিনি ধুনীয়াকৈ দলোঁ, আৰু খৰি মাৰিবোৰ ইয়াতে থৈ দিম, শুকালে ঘৰলৈ লৈ যাম। আৰু সেই কিনাৰৰ জেওৰাখনৰ ইফালে বেলেগ মানুহৰ ঘৰ মাটি, সেইফালে থকা ডালখিনি ধুনীয়াকৈ দলি কোৱালি পেলাওঁ ৰ'ব। যিমান পাৰোঁ সোনকালে খৰখেদাকৈ কামখিনি কৰোঁ, তাৰপিছত ঘৰলৈ যাম। ধুনীয়াকৈ মুকলি কৰি দিলোঁ, গোটেই ডাল চাল পৰি এইফালে সেইফালে একদম জাঁচ হৈ আছিলে। গোটেই ডালখিনি কাটি এইফালে পৰি থকাখিনি আমাৰ বাৰীফালে দি দিলোঁ। গছজোপা চাওক কিমান লঠঙা হৈ পৰিলে ন। ব'লক ঘৰলৈ যাওঁ, ভোক লাগিছে, কিবা এটা খাওঁগৈ। কিবা এটা মানে কি আৰু, মাহঁতে ৰুটি বনাইছে, ৰুটি খামগৈ ব'লক। আৰু আলহী অহা কথা আছে, বেলেগ এখন গাঁৱৰ মাক পিতেক মানে যিটো ল'ৰা আহিব নহয়, অকণমান মানে কি শাৰীৰিকভাৱে অক্ষম, বিকলাংগ নিচিনা, কথা ভালকৈ ক'ব নাজানে, খোজ কাটল পাৰিব পাৰে, কিন্তু আমাৰ নিচিনা নহয়, আপোনাৰ নিচিনা নহয়, এনেকুৱা। মই যদি আহে ন আপোনালোকক দেখুৱাম। কি হ'ল ব'লা, মা আহিছে নেকি? আহিছে, ব'লা। কিহত আহিছা? এক্সেল গাড়ী লৈ আহিছে নেকি? কিহত আহিছা? গাড়ী লৈ আহিছা? কোন আহিছে? মাও কোন আহিছে? মা আৰু কোন?
এইফালে চাওক ল'ৰাটোৰ মাক দেউতাক এইফালে মাক এইফালে দেউতাক এইফালে মাহীয়েকৰ জীয়েক বোলে পুৰা নাচিবলৈ আহিছে আৰু একেবাৰে গোটেই বক্স লৈ আহিছে এইটো লৈ আহিছে এইটো বজাই বজাই পুৰা নাচিব সময়টো কিন্তু বহুত দেৰি হ'ল অলপ সোনকালে আহিব লাগিছিলে আমি গৈ আছোঁ এতিয়া বাগানলৈ এতিয়া শ্বুটিং হ'ব শ্বুটিং মানে কি আৰু নচা শ্বুটিং আৰু মোৰ পিছফালে নাচনী আহি আছে এয়া চাওক এতিয়া কাপোৰ কানি একদম বিহুৰ ড্ৰেছ সেইফালে নাচনী সেইফালে ডেক লৈ আহিছে গোটেই বজাই মেলি আৰম্ভ হ'ব মই কেমেৰামেন নচুৱাম চাব আপোনালোকে আজি আকৌ মাও পালেহি চাবলৈ Welcome to Rippo Music World. Play by 11 হৈ গ'ল নাই হোৱা লাগিছিলে হৈ গ'ল আৰু মানে মই আপোনালোকক অকণমান ক্লিপ এটা দেখুৱাই দিম মানে কি হ'ল আমি এই পিছফালে হোম থিয়েটাৰ এটা লগাই গানটো বজাইছিলোঁ মই আপোনালোকক গান চান একো নিদিওঁ এনেই আপোনালোকে দেখিব ইয়াৰ মাহীয়েকৰ ছোৱালীজনীয়ে আৰু ই নাচিছিলে আৰু এইফালে মাক আছে পিছফালে মোৰ দেউতাক আছে আগফালে মাক আছে ধুনীয়াকৈ হৈ গ'ল দিয়ক বলক যাওঁ বগী বগী ছোৱালী হাই ঐ হাই মিচিকি হাঁহিৰে খুলি খুলি খাই মৰম লগাই আছিলি মোলৈ চাই দিছা নেকি বুকুতে ঠাই এই গানটোৰে অভিনয় কৰি থকা হৈছে আৰু মই কাম কৰি থকা সময়তে ইহঁত আহি ওলালেহি ইহঁতে ক'লে যে আমাক এটা ভিডিঅ' প্ৰস্তুত কৰি দিব লাগে আমি গান এটা নাচিম আপুনি এই গানটোত ভিডিঅ' এটা কৰিব লাগে কাৰণ সিহঁতৰ ওচৰত ভাল কেমেৰা নাই মোৰ ওচৰত এটা ভাল কেমেৰা আছিলে ভাল কেমেৰা বুলি ক'ব নোৱাৰি আৰু মোবাইলটো হ'ল OnePlus Nord 2T 5G যিমান পাৰোঁ ধুনীয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ সিহঁতৰ এই ভিডিঅ'টো দি দিলোঁ মোৰ ওচৰত ভিডিঅ'টো থাকি যোৱাৰ বাবে মই আপোনালোকক দেখুৱাইছোঁ আমাৰ এইবোৰ কি কৈছে কি আজি নহয় বেলেগ এদিনাখন আজি নহয় বেলেগ এদিনা দেই আজি নহয় বেলেগ এদিনা আজি সময় নহয়গে মই এফালে যামগে দেই মই এফালে যামগে আজি নহ'ব আজি দেৰি হৈছে